কি জয় বিশ্ব মহাবীর লড়াই কি জয় কোচরাজ বংশী জিন্দাবাদ 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 মোদি গো ব্যাক মোদি গো ব্যাক one STA no ST no race one Kamtapur one Kamtapur ST amak lagi boy বিশ্ব মহাবীর লড়াই কি জয় বিশ্ব মহাবীর লড়াই কি জয় বিশ্ব মহাবীর লড়াই কি জয় শুক্র দাস রায় কি জয় শুক্র দাস রায় কি one STA one STA no ST no race one Kamtapur amak ke lage one STA no ST no race জয় বিশ্ব মহাবীর লড়াই কি 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 1949 চনতে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গৃহমন্ত্ৰী বল্লভভাই পেটেল আৰু কোচ ৰজাৰ শেষৰজন ৰজা দীপেন্দ্ৰ নাৰায়ণ দেৱৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি স্বাক্ষৰ মতে কোচ ৰাজবংশীসকল তথা কমতাপুৰক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ তথা ভাৰত চৰকাৰে এই চুক্তিখনক ৰূপান্তৰ নকৰিলে কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তি দাবী তাক প্ৰদান নকৰিলে যাৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰতি বছৰে 28 আগষ্ট তাৰিখে প্ৰতাৰণা দিৱস হিচাপে কলা দিন হিচাপে আমি পালন কৰি আহিছোঁ আৰু এই প্ৰতাৰণা দিৱসৰ দিনা আমি কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু সকীয়াই দিছোঁ যে অনতি বিলম্বে যি চুক্তি আছিল সেই চুক্তিমতে কমতাপুৰ তথা কোচ ৰাজবংশীসকলক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি ন্যায্যপ্ৰাপ্তিৰ দাবী প্ৰাপ্য প্ৰদান কৰিব লাগে অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আমি কোচ ৰাজবংশীসকলৰ লগত বিভিন্ন সময়ত আমাক যি প্ৰতাৰণা কৰি আহিছে তাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিম আৰু যেতিয়াৰ পৰা 1950 চনতে যে চুক্তিখন ৰূপায়ণ কৰিলে বা স্বাক্ষৰিত কৰিলে এই চুক্তিখন স্বাক্ষৰণ কৰি যি চুক্তিখন আমাৰ মাজত ফলপ্ৰসূ নকৰিলে যাৰ বাবে তেতিয়াৰ পৰাই কোচ ৰাজবংশীসকল আচলতে বিভিন্ন দিশত প্ৰতাৰিত হৈ আহিছে আৰু প্ৰতাৰণাৰ ফলত কোচ ৰাজবংশীসকল আচলতে আজি নিজৰ প্ৰাপ্য অধিকাৰ পৰা সদায় পিছ পৰি থাকিবলগীয়া হৈছে গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ অনতি বিলম্বে কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী সেইসমূহ প্ৰদান কৰক অন্যথা আমি কোচ ৰাজবংশীসকলে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম 1949 চনতে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গৃহমন্ত্ৰী বল্লভভাই পেটেল আৰু কোচ ৰজাৰ শেষৰজন ৰজা দীপেন্দ্ৰ নাৰায়ণ দেৱৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তি স্বাক্ষৰ মতে কোচ ৰাজবংশীসকল তথা কমতাপুৰক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰিব লাগে কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰ তথা ভাৰত চৰকাৰে এই চুক্তিখনক ৰূপান্তৰ নকৰিলে কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তি দাবী তাক প্ৰদান নকৰিলে যাৰ বাবে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰতি বছৰে 28 আগষ্ট তাৰিখে প্ৰতাৰণা দিৱস হিচাপে কলা দিন হিচাপে আমি পালন কৰি আহিছোঁ আৰু এই প্ৰতাৰণা দিৱসৰ দিনা আমি কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু সকীয়াই দিছোঁ যে অনতি বিলম্বে যি চুক্তি আছিল সেই চুক্তিমতে কমতাপুৰ তথা কোচ ৰাজবংশীসকলক গড় শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰি ন্যায্যপ্ৰাপ্তিৰ দাবী প্ৰাপ্য প্ৰদান কৰিব লাগে অন্যথা আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কোচ ৰাজবংশীসকলৰ লগত বিভিন্ন সময়ত আমাক যি প্ৰতাৰণা কৰি আহিছে তাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিম আৰু যেতিয়াৰ পৰা 1950 চনতে যে চুক্তিখন ৰূপায়ণ কৰিলে বা স্বাক্ষৰিত কৰিলে এই চুক্তিখন স্বাক্ষৰণ কৰি যি চুক্তিখন আমাৰ মাজত ফলপ্ৰসূ নকৰিলে যাৰ বাবে তেতিয়াৰ পৰাই কোচ ৰাজবংশীসকল আচলতে বিভিন্ন দিশত প্ৰতাৰিত হৈ আহিছে আৰু প্ৰতাৰণাৰ ফলত কোচ ৰাজবংশীসকল আচলতে আজি নিজৰ প্ৰাপ্য অধিকাৰ পৰা সদায় পিছ পৰি থাকিবলগীয়া হৈছে গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ অনতি বিলম্বে কোচ ৰাজবংশীসকলৰ যি ন্যায্যপ্ৰাপ্তিৰ দাবী সেইসমূহ প্ৰদান কৰক অন্যথা আমি কোচ ৰাজবংশীসকলে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম